আমাৰ কামৰূপীয়া লোকগীতত বৰ ধুনীয়াকৈ গাইছে যাদৱ কি দিব মাধৱৰা ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে সবেও তোমাতে পাই হে যাদৱ কি দিব মাধৱৰা ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি ঐশ্বৰ্য বিভূতি কি দিব তোমাক আপুনি লক্ষ্মীৰ পতি কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাৰ্যা সৰস্বতী হে যাদৱ কি দিব মাধৱৰা কি দিব মাধৱৰা হে ভগৱান তোমাকনো কি দিম দিবলৈ বা তোমাৰ আমাৰ আছেই কি ঐশ্বৰ্য বিভূতি এইবিলাকতো তোমাৰে বস্তু কাৰণ তুমি লক্ষ্মী যাৰ পত্নী গতিকে ঐশ্বৰ্য বিভূতি লক্ষ্মীৰহে দায়িত্বত আছে আমাৰনো ক'ত কিবা স্তুতি কৰিম যে তাকো নাজানো কাৰণ সৰস্বতী যাৰ পত্নী সৰস্বতীৰ সেই সমধুৰ কণ্ঠেৰে সৰ্বদা ভগৱানক যিজনে স্তুতি কৰি থাকে আমিনো মূঢ়মতীসকলে কেনেকৈ স্তুতি কৰিম প্ৰভুসকল এটা কথা মনত ৰাখিব কিন্তু বিপ্ৰ দামোদৰে যেতিয়া ভগৱান কৃষ্ণৰ ওচৰলৈকে গৈছিল ফটা চিটা কাপোৰ পিন্ধি যোৱাৰ কাৰণে দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ সখী বুলি দ্বাৰীসকলে নামানিলে উভতাই পঠিয়ালে কিন্তু কেনেবাকে এই বাৰ্তাটো ভগৱান কৃষ্ণই পালে যে তেওঁৰ প্ৰপন্ন বান্ধৱ সখী মিত্ৰ বিপ্ৰ দামোদৰ তেওঁৰ ওচৰলৈ আহি উভতি গ'ল ধুমুহা গতিৰে দৌৰি 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 গৈ সখীক সাক্ষাৎ কৰিছে আৰু সাৱতি সাৱতি কান্দিছে যে হে সখী তুমি বাটৰ পৰা উভতি যোৱা মোক মাত নিদিয়াকে প্ৰভুসকল দ্বাৰিকাধীশ ভগৱান কৃষ্ণ সোণৰ থালত অন্ন গ্ৰহণ কৰে সুবৰ্ণময় ৰত্নৰে যাৰ শৰীৰ অলংকৃত হৈ থাকে এখন মলিয়ন আৰু ফটা চিটা ধুতি পিন্ধি যোৱা তেওঁৰ বান্ধৱ বিপ্ৰ দামোদৰক যেতিয়া সুবৰ্ণময় ৰথত উঠাই পেলাই ৰাজকাৰেঙলৈ লৈ আহিছে সমগ্ৰ সভাসদসকলে চকু মেলি মেলি চাইছে আহা কি আচৰিত কথা দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ সখীৰ এই অৱস্থা প্ৰভুসকল আমি যিগৰাকী ভগৱান কৃষ্ণক ভজনা কৰোঁ সেই ভগৱানে আপোনাৰ অলংকাৰ শাৰীৰিক সৌন্দৰ্য এইবোৰ চাই পেলাই আপোনাক ভক্ত বুলি স্বীকাৰ নকৰে কোনোবাৰ আছে সেইকাৰণে তেওঁ বহুত সামৰ্থ্যযুক্ত সফুৰা শৰাই আগবঢ়াই ভগৱানক দিব যাৰ নাই তেওঁ কি কৰিব যাৰ নাই তেওঁ এপাহ তুলসী পত্ৰই ভগৱানৰ চৰণত অৰ্পণ কৰি দি ক'ব যে প্ৰভু এয়াই আৰু আজিৰ কাৰণে আৰু আচৰিত কথা যে আপেল আঙ্গুৰেৰে শৰাই সফুৰা আগবঢ়োৱা জনতকৈও সঁচা হৃদয়েৰে আগবঢ়োৱা তুলসী পত্ৰতে ভগৱান তেওঁৰ প্ৰতি সন্তুষ্টি হৈ যাব এইজন মোৰ ভগৱানৰ চৰিত্ৰ বিপ্ৰ দামোদৰক আয়ে তেওঁৰ পত্নীয়ে ইঘৰ সিঘৰৰ পৰা ভিক্ষা কৰি চাৰিমুঠি কৰাই তন্দুল ভাজি পঠিয়াই দিছিল কিনো লৈ যাবা সখীৰ কাৰণে এই লৈ যোৱা কিন্তু দ্বাৰিকাৰ সমৃদ্ধি ৰাজ বৈভৱ দেখি
যেতিয়া 55 ভোগ ভগৱান কৃষ্ণ আৰু বিপ্ৰ দামোদৰৰ সন্মুখত অষ্টমহীয়সীয়ে আনি দিছে সোণৰ থালত, তে বিপ্ৰ দামোদৰৰ সেই এমুঠি কৰাই এখন ফটা কাপোৰত বান্ধি নিয়া সেই 4 মুঠি কৰাই তেওঁৰ দৃষ্টিত সেয়া কি হ'ব পাৰে এবাৰ ভাবকচোন, লুকুৱাই ৰাখিছে। কিন্তু ভগৱান কৃষ্ণৰো মন আকৌ সেইখিনিলেহে, তুমিনো কি লুকুৱাই ৰাখিছা হে সখী? সখীয়নীয়েতো মোলে নিশ্চয় কিবা নহয় কিবা দি পঠিয়াইছে, এনেইতো নাই। কি দিছে? নাই 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 একো নাই, নাই দিছে, তুমি লুকুৱাবলৈ যত্ন কৰিছা। অন্তৰ্যামী ভগৱান, তেওঁনো নাজানে কি? আজুৰি লৈ আহিলে, বান খুলি দেখিলে, আহা এনেকুৱা অমৃত দ্ৰব্য সখীয়নী মোলে পঠিয়াই দিছে আৰু তুমি লুকুৱাই ৰাখিছা। পৰম তৃপ্তিৰে ভগৱান কৃষ্ণ দৈৱকী নন্দন দ্বাৰিকাধীশ জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম পৰম তৃপ্তিৰে পূৰ্ণ এমুঠি কৰাই লৈ যেতিয়া খাইছে, খাই প্ৰতিটো মানে কৰাৰ এক এক স্বাদ অনুভৱ কৰি গৈছে যে ইমান অমৃত মই আজিলৈকে কেতিয়াও খাই পোৱা নাই, ইমান সোৱাদ। আৰু যিমানে সেই কৰাই মুঠিৰ প্ৰশংসা কৰি কৰি তেওঁ ভক্ষণ কৰিছে, সিমানে লক্ষ্মীৰ ভঁৰাল বিয়োগ হৈ গৈ আছে। আৰু সেই সমস্ত সম্পত্তি ইতিমধ্যে বিপ্ৰ দামোদৰৰ পত্নীৰ হৈ গৈছে। সেইকাৰণে দ্বিতীয় মুঠি খাবলৈ লওঁতে লক্ষ্মীয়ে গৈ মানে সত্যভামাই গৈ, ৰুক্মিণীয়ে গৈ, অষ্টমহীয়সীয়ে তেওঁৰ হাতত ধৰিছে যে হে স্বামী, হ'ব আৰু তোমাৰ ভক্তৰ প্ৰতি তুমি এমুঠি কৰাই খাই যিমান কৃপা কৰিলা আৰু প্ৰয়োজন নাই। বোলে কিয় ইমান সোৱাদ? সেয়া যদি আৰু দ্বিতীয় আপুনি গ্ৰহণ কৰে, তেতিয়াহ'লে আমিবিলাক এতিয়া বিপ্ৰ দামোদৰৰ দাসী হৈ যাব লাগিব, আৰুতো একো নাই দিবলৈ। এতিয়া ইতিমধ্যে সকলো বিপ্ৰ দামোদৰৰ হৈ গ'ল। মোৰ কৃপালু ঈশ্বৰৰ ইমান মহিমা। গতিকে আপোনাৰ কি বুলি কৈছে, সামৰ্থ্য ভকতি আদি একোৱে নচাৱে, ভক্তক পালয় পুত্ৰক যেন মাৱে। এগৰাকী মাতৃয়ে সন্তানে যেতিয়া গাখীৰ খাই কোলাত বহি এখন ভৰিৰে বুকুত লঠিয়াই থাকে মাকৰ, আৰু সন্তানৰ সেই লাঠিটো বুকুত লৈ লৈ আনন্দেৰে তেওঁ গাখীৰ খুৱাই থাকে। এনেকুৱা মাক আছে নেকি পৃথিৱীত? মোক লঠিয়াইও থাকিবি আৰু মোৰ গাখীৰো খাই থাকিবি, যা তোক গাখীৰ নোখোৱাওঁ বুলি কোৱা মাতৃটো নাই। যেন যুগ যুগৰ পৰা বাঞ্ছা কৰিছিল, তেনেকুৱা সন্তান এতিয়া কোলাত লৈ তাৰ ভৰিৰ লাঠিটো খাবৰ কাৰণে সুকোমল ভৰি দুখন তেওঁৰ বুকুত লগাই লগাই যেতিয়া গাখীৰ খাব, মাকে সেইটো বেলেগ পৰম সুখ অনুভৱ কৰে। এইটোক কি বুলি কয়? বাৎসল্য প্ৰেম বোলে, মানে সন্তানৰ প্ৰতি থকা মাতৃত্বৰ প্ৰেম। আৰু সেই বাৎসল্য প্ৰেম ভগৱানৰ অত্যাধিক ভকতৰ প্ৰতি। সেইকাৰণে কৈছে ধেনু যেন মতে বৎসক পালয়, তুমি সেই মতে ভকতক পালাৰা। ভগৱন্ত পুৰু ভক্ত বৎসল, শৰণাগত বৎসল, করুণা সিন্ধু, দীন বন্ধু, কৃপা সিন্ধু, নৰৰূপ হৰিল অৱতাৰ লৈ ভক্তসকলৰ কাৰণে ভগৱানে আহি নানা লীলা সম্পাদন কৰে। সেইকাৰণে ইয়াতে কৈছে এই কথা যে ভগৱানৰ প্ৰতি সামৰ্থ্য ভক্তি কিবা থাকক নাথাকক, অন্তঃকৰণে আপুনি যদি ভগৱানৰ ওচৰত নিজক সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে ভগৱানৰ কাৰণে সেয়াই যথেষ্ট। হে রাম জন্ম মৃত্যু ক্ষুধা তৃষ্ণা ভয় পরিশ্রম, দেহ প্রাণ বুদ্ধি মন ইন্দ্রিয় ধর্ম। হে রাম ইহব সংসার ধর্ম, জানয় খাই খাত। নুহে বিমোহিত চিত্ত কদাচিত তাত। কি বুলি কৈছে?
জন্ম মৃত্যু ক্ষুধা তৃষ্ণা ভয় এইবিলাক শৰীৰৰ ধৰ্ম, আত্মাৰ নহয়। আত্মাৰ এটাই ধৰ্ম, সেইটো হ'ল কি যে ভগৱানৰ লগত নিজক বিলীন কৰিব লাগে, বাছ ইমানখিনি জানো। কিন্তু আমিবিলাকে আত্মাৰ এই ধৰ্মটোক অৱজ্ঞা কৰি কেৱল শৰীৰৰ ধৰ্মটোৰ ওপৰত ব্যস্ত হৈ গ'লো। এই যে ঘৰটো দেখিছে, এই খুঁটাবিলাক কংক্ৰিটেৰে বনোৱা, এই খুঁটাবিলাক ৰড চিমেণ্ট বালি শিল এইবিলাকৰ সমষ্টি। মিস্ত্ৰীয়ে যিদিনাখন ইয়াক গঢ়িছিলে সেইদিনাখন ই কেঁচা হৈ আছিলে, আলতুৱা হৈ আছিলে। কিন্তু কিছু সময়ৰ পিছত লাহে 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 সি টান হ'বলৈ ধৰিলে, দৃঢ় হ'বলৈ ধৰিলে, দৃঢ়ৰ পৰা দৃঢ় হ'বলৈ ধৰিলে, এতিয়া সুদৃঢ় হৈ আছে। কিন্তু আপুনি ভাবে নেকি যে এই সুদৃঢ়তাটো সৰ্বদা অটুট থাকিব বুলি? এদিন ই বিভংগন হৈ যাব, ভাঙি যাব, স্খলন হৈ যাব। আমাৰ গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী ডক্টৰ প্ৰতিমা বৰুৱা পাণ্ডে বাইদেৱে লোকসংগ্ৰহৰ পৰা ধুনীয়াকৈ এটা গাইছে। ও দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে বান্ধিছেন ঘর ভিথা মিশা দ্বন্দ্ব বাদে গুছায় যে কোন রঙে ও দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গুছায় যে কোন রঙে। দিনে দিনে খহি পৰিব ৰংগিলা দালান। এই আমি বনোৱা ৰং বিৰঙী প্ৰাসাদ দালান এদিন ই খহি যাব। প্ৰভুসকল, সেই দালানটো বেলেগ দালানৰ কথা কৈছে ইয়াত, সেই ঘৰটো বেলেগ ঘৰৰ কথা কৈছে। কি বুলি কৈছে? ওয়ারে হারেরো ঘর খানি স্বামীরো সাহমনি বান্ধে বান্ধে তার জোড়া ওয়ারে হে তাহারো তলে ময়রা ময়ূরী তাহারো তলে ময়রা ময়ূরী শূন্যে উড়ায় তারা গোসায় যে কোন রঙে। হাড়ের ঘর, হাড়ৰ দ্বাৰা নিৰ্মিত এই ঘৰটোত চামৰাৰ দ্বাৰা চাৱনি দি ৰখা হৈছে আৰু বান্ধে বান্ধে জোৰা, ইয়াতো এটা জোৰা, ইয়াতো এটা জোৰা, ইয়াতো এটা জোৰা, কেৱল জোৰা আৰু জোৰা, জোৰা ফন্দা দি কিবাকে ঘৰটো সাজি চামৰাৰে মেৰাই থোৱা আছে। এই ঘৰটো ই স্খলন হ'বই এদিন। এতিয়া আমি এতিয়া চিন্তা কৰিছো কি, আরে বৃদ্ধ না কাল বাল্য না কাল গেল হাসিতে খেলিতে যৌবন কাল গেল রঙে। ওয়ারে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে গুরু ভজিবে কোন কালে গোসায় যে কোন রঙে। ও দিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। বাল্যকালটো উমলোতে গ'ল, খেলি ধুলি গুচি গ'ল আৰু যৌৱন কাল আহিল, বাপৰে কোনে মাতে, মদ মস্তি। নামঘৰলৈ যাবলৈ, বাবা নামঘৰলৈ যাব লাগিছিল, তোমালোকে গৈ থকা, এইবিলাক বুঢ়া মানুহৰে কাম, আমাৰ নেকি? হেৰ' তই বুঢ়া হ নে নহ তই কেনেকে জান? আমিতো বাৰু কেনেবাকে বুঢ়া হলোৱে, ধৰি ললো। তই বুঢ়া হবি নে নাই তোৰ হাতত হিচাপ আছে নে নাই? মহাপুৰুষ মাধৱদেৱে বৰগীত লিখি থৈ গৈছে,
আমি থিয় নাম আমাৰ নামনিৰ ফালে আপোনালোকে জানে আমাৰ বীৰ নাম বুলি এটা নাম আছে আমি নাম গাওঁ আপোনালোকৰ উজনিত আজিকালি গাবলৈ আৰম্ভ কৰিছে জোনা তালৰ নামত আমি গাওঁ বুঢ়া ভাই হৰি গুণ গায়া নাচা কোনদিনা ধলি শৰীৰ পৰয় আৰু কিবাতে ছায়াছা বুঢ়া ভাই হৰি গুণ গায়া নাচা কোনদিনা তোমাৰ শৰীৰ পৰি যায় একো ঠিক নাই আৰু ডেকাবিলাককো কৈছে ডেকা ভাই কিশোৰ হৰিষ তোৰ কি তোৰ ইমান আনন্দ কোনদিনা তোৰ জীৱন পাত হৈ যায় তইতো নাজান গতিকে যৌৱন কাল মদ মস্তি কৰোঁতে গুচি গ'ল আজি বিশেষভাৱে সমাজত কিছুমান ভয়ংকৰ ব্যাধিয়ে আজিৰ তাৰিখত মানে ক্ৰীড়া কৰিছে আপোনালোকৰ ইয়াত চাগে সেইবিলাক ব্যাধি নাই মই নাই বুলিয়ে ভাবোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ নহওক কিন্তু সমগ্ৰ পৃথিৱীত এই ব্যাধিয়ে বিশেষকৈ নৱপ্ৰজন্মক এনেধৰণে আকৃষ্ট কৰিছে ক্ৰমাগতভাৱে যুৱ প্ৰজন্ম তিল তিলকৈ নিশেষ হোৱাৰ পথত বিভিন্ন নিচাজাতীয় দ্ৰব্য তেওঁলোকৰ জীৱনত তেওঁলোকে প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰিছে আৰু উতনুৱা চিত সেই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি ডেকা শৰীৰ ৰুগ্নময় হৈ গ'ল অকাল বৈধব্য জীৱন কটাবলগীয়া হৈছে বহু নাৰীৰ স্বামী অকালতে তেওঁলোকৰ নিধন হৈছে একমাত্ৰ নিচাই তেওঁলোকৰ জীৱনক অৱসান ঘটাইছে একোটা পৰিয়াল সুন্দৰ পৰিয়াল পুত্ৰ সন্তানৰ নিচাৰ কবলৰ কাৰণে তিল তিলকৈ ধ্বংস হৈ গৈছে এজন ল'ৰাই যেতিয়া নিচা খাই পেলাই জীৱন ধ্বংস কৰিলে তেওঁ প্ৰত্যেকটো প্ৰাণীৰ বধৰ ভাগী হ'ব লগা হয় তেওঁ মনত ৰাখিব এইটোক ব্ৰহ্মবধ বুলি কয় ব্ৰহ্মবধ পাপৰ পৰা মুক্ত হোৱাৰ কোনো উপায় নাই যিটো পাপ অজামিলে কৰিছে কেনেকুৱা ব্ৰহ্মবধ অজামিলে যেতিয়া পিতৃৰ আজ্ঞালৈ অৰণ্যলৈকে যজ্ঞৰ কাৰণে দ্ৰব্যবস্তু আনিবলৈ আহিলে আৰু আহি যেতিয়া তেওঁ এগৰাকী বেশ্যাৰ কবলত পৰিলে তেওঁ সব পাহৰি বেশ্যাগৰাকীৰ লগতে জীৱন অতিবাহিত কৰিব ধৰিলে আৰু এই দুখত তেওঁৰ পত্নীৰ মৃত্যু হ'ল ল'ৰা ছোৱালীবিলাকৰ আলায়াথানি হৈ গ'ল আৰু এই দুখত এগৰাকী ব্ৰাহ্মণৰ ল'ৰাৰ এই স্খলন দেখি পিতৃ মাতৃও অকালতে মৃত্যু সাৱটি ল'লে এই যে ৩-৪টা প্ৰাণীৰ মৃত্যুৰ ভাগী অজামিল হৈছিল ইয়াক ব্ৰহ্মবধ বোলে গতিকে এজন ল'ৰাই যেতিয়া নিচা দ্ৰব্য খাই পেলাই শৰীৰ ধ্বংস কৰি পৰিয়ালসমূহ বিনষ্ট কৰি পিতৃ মাতৃৰ অকালতে বিয়োগ হৈ যায় পত্নী অকালতে মানে ঘৰ সংসাৰ ত্যাগ কৰি পিতৃগৃহলৈ গুচি যাবলগীয়া হয় ল'ৰা ছোৱালীৰ আলৈ আথানি হৈ যায় এইবিলাকৰ গোটেইবিলাকৰে পাপৰ ভাগী বধৰ ভাগী তেওঁৰ শৰীৰত আহে এইটোক ব্ৰহ্মবধ বুলি এইটো পাপৰ পৰা মুক্ত হোৱাৰ কোনো ৰাস্তা নাই সেইকাৰণে বিনম্ৰ প্ৰাৰ্থনা মোৰ যুৱ প্ৰজন্মৰ প্ৰতি আপোনালোকক যদি মই এই ভাগৱতৰ আসনৰ পৰাই হাত জোৰ কৰি বিনম্ৰতাৰে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে নিজৰ এই মূল্যৱান মনুষ্য তনুক ভাল ধৰণে উপভোগ কৰিবৰ কাৰণে যি ৰাখক এই শৰীৰটো ব্ৰহ্মময় শৰীৰ ইয়াত অপখাদ্য অপদ্ৰব্য নিচাজাতীয় দ্ৰব্য আদি প্ৰৱেশ কৰাই দিলে এই শৰীৰ বিধ্বংস হোৱাটো নিশ্চিত সেইকাৰণে এইবিলাক কৰিব নালাগে সেইকাৰণে ইয়াতে এইটো কেতিয়া হ'ব যেতিয়া তেওঁ ৰাম নামৰ নিচাত নিমগ্ন হৈ যাব সেইদিনাখন আৰু তেওঁ পৃথিৱীৰ কোনো নিচাই তেওঁক আৰু আকৃষ্ট কৰিব নোৱাৰে সেই ৰাম নামৰ নিচাত বহি থকা এজন পুৰুষৰ নাম উল্লেখ কৰা হয় যাক দ্বাদশ ভাগৱত বৈষ্ণৱৰ ভিতৰত অন্যতম শিৱ কৈলাশপতি ভগৱান শিৱ তেওঁ ৰাম নামৰ নিচাতে নিমগ্ন হৈ আছিলে গতিকে নামৰ নিচাত যদি কোনোবা এবাৰ নিমগ্ন হৈ যায় তেতিয়াহ'লে সেই নিচাই জীৱনক উত্তম কৰি পেলাব কিন্তু তাকে নকৰি কেৱল যদি বিষয়ৰ বিষ সদৃশ মদ ভাং শিখৰ আজিকালি কি এইবোৰ ওলাইছে পেকেট ল'ৰাবিলাকেতো খাই হে ভগৱান মই দেখিছোঁ ছোৱালী কিছুমানেও খায় মইতো দেখি বিচুৰ্তি খালোঁ হে ভগৱান
মোৰ চকুৰ আগতে এবাৰ এজনী ছোৱালী মই খোৱা দেখি মই সুধিলোঁ, মাও কি খালা তুমি? বোলে এইটো অমুক। কেলে খোৱা? এইটোতো বহুত বেয়া বস্তু। তাৰমানে এই যে আপুনি চাওক, এখন অন্ধকাৰ জগত আছে, সেই অন্ধকাৰ জগতখনত কিছুমান দালাল বহি আছে, তেওঁলোকে কেৱল ধন উপাৰ্জন কৰিবৰ কাৰণে এই ফাণ্ডবিলাক পাতিছে। নৱপ্ৰজন্ম ধ্বংস হৈ যাওক, যাতে তেওঁলোকৰ কলা ৰাজ্যখনৰ প্ৰভাৱ পৃথিৱীজুৰি তেওঁলোকে বিস্তৃত কৰিব পাৰে। কিন্তু মনত ৰাখিব প্ৰভুসকল, এখন গাঁৱৰ ডেকা ল'ৰাখিনি যেতিয়া মানে সুদৃঢ়তাৰে থাকিব, সেই গাঁওখনত কোনো ধৰণৰ বেয়া মনৰ মানুহ প্ৰৱেশ কৰি সেই গাঁৱৰ জীয়াৰী বোৱাৰীক কুদৃষ্টি দিব নোৱাৰিব। সেই গাঁৱত চুৰ চাতৰি নহ'ব, সেই গাঁৱত কোনো মানুহে বেয়া মনোবৃত্তিৰে প্ৰৱেশ কৰিব নোৱাৰিব। আগতে আমাৰ গাঁওবিলাকত ডেকা চাং আছিলে। ডেকা চাং মানে ঠিক গাঁৱৰ প্ৰৱেশ দুৱাৰতে এখন বাঁহৰে চাং বনায় আৰু গোটেই ৰাতি পাহোৱাল ডেকাবিলাকে পাল পাতি পাতি সুৰক্ষা দিছিলে, গাঁওবিলাকত পহৰা দিছিলে। এই ব্যৱস্থা এতিয়াও কিন্তু কিছুমান জেগাত ডেকা চাং আমি দেখোঁ। সেই ডেকা চাঙত যিকেইজন ডেকা ল'ৰাই ৰাতি বহিব যে আমুক আমুক ঘৰৰ আজি 3জন 4জন ডেকা ল'ৰাই আজি ডেকা চাঙত বহিব, ইমান বাহুবলী পৰাক্ৰমী তেওঁলোক, হাতত একোডাল লাঠি লৈ পেলাই সুদৃঢ় দুৱাৰী হিচাপে দুৱাৰ মুখত বহিব আৰু গাঁৱৰ পিতৃ মাতৃ জীয়াৰী বোৱাৰী সকলোৱে সুখৰ নিদ্ৰাত শুব, কাৰণ আমাৰ ডেকা দুৱৰী হৈ বহি আছে। যদি সেই ডেকা চাঙত তেওঁলোকে সেই ঢলা বগাটো খাই যদি তাতে লাং খাই পৰি থাকে, এওঁলোকে বাৰু সুখৰ নিদ্ৰাত শুব পাৰিবনে? চুৰ দগাবাজে ভাবিব যে এইকেইটাতো এনেকৈ লাং খাই পৰি আছে, গতিকে আমি আমাৰ কাম কৰি থৈ গুচি যাওঁ। সেইকাৰণে এখন গাঁৱৰ দৃঢ়তা, এখন গাঁৱৰ নিৰাপত্তা, এখন গাঁৱৰ জীয়াৰী বোৱাৰীৰ হৃতমৰ্যাদা, সেইবিলাক উভতাই অনাৰ ক্ষেত্ৰত আইসকলে জন্ম দিয়া সেই ডেকা ল'ৰাটোৱে যিদিনাখন সুদৃঢ়তাৰে নিজৰ অঞ্চলটোক সুৰক্ষা দিব, কোনদিনা দিব? যেতিয়া নিজে পৰাক্ৰমী আৰু বাহুবলী হৈ থাকিব। এই শৰীৰটোৰ ভিতৰত একো বিন্দু অপদ্ৰব্য মই প্ৰৱেশ কৰিবলৈ নিদিওঁ, গতিকে মইতো বাহুবলী হ'মেই, পৰাক্ৰমী হ'মেই, বুদ্ধিমত্তা হ'মেই। গতিকে মই ভাবোঁ অসমত এতিয়াও এনেকুৱা বাহুবলী, পৰাক্ৰমী, ক্ষিপ্ৰ বুদ্ধিসম্পন্ন, নিচা ভাং দ্ৰব্য গ্ৰহণ নকৰা এতিয়াও হেজাৰ হেজাৰ যুৱক এতিয়াও আছে। সেইবিলাক আমাৰ সমাজৰ আদৰ্শ হওক, তেওঁলোকে সমাজক নেতৃত্ব লওক, তেওঁলোকে এখন শুদ্ধ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যত্ন কৰক। প্ৰাতঃতে ব্ৰহ্ম মুহূৰ্ততে উঠিছে, স্নান কৰিছে আৰু গৃহত থকা গুৰু আসনত গৈ বন্তি প্ৰজ্বলন কৰি থকা গুৰু আসনত গৈ নিজকে সমৰ্পিত কৰিছে, গুৰু সেৱা কৰিছে। উঠি আহি পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈছে। আপুনি ভাবকচোন, সেইজন ল'ৰাৰ জীৱনত কেতিয়াবা কিবা বিপদ হ'ব বুলি আপুনি ভাবেনে? আপোনাৰ ল'ৰা ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে শুই উঠিছে, স্নান কৰিছে, শৌচ শুদ্ধি কৰিছে, কৰি গুৰু আসনত গৈ গুৰু সেৱা কৰিছে আৰু উঠি আহি ঘৰৰ প্ৰতিজন জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈছে। আৰু প্ৰত্যেকজন পৰিয়ালে হৃদয়েৰে আশীৰ্বাদ দিছে যে ভগৱানে তোমাক মংগল কৰক। যিজন ল'ৰাই ৰাতিপুৱাই পুৱাই আশীৰ্বাদবিলাক বুটলি ল'লে, সেই ল'ৰাজনে কেতিয়াবা তেওঁৰ জীৱনত অমংগল হ'ব বুলি আপুনি ভাবে নেকি? কিন্তু অৰ্ধেক নিশালৈকে, পুৱতি নিশালৈকে মদ ভাং খাই ঘূৰি ফুৰি অনাই বনাই আহি পুৱতি নিশা ঘেলেং পেলেংকৈ আহি বিচনাখনত পৰিছে। মাকে চৰিয়া ঢাকি থৈ দিয়া ভাতকেইটা এগৰা খাইছে যদি দুগৰা পেলাইছে। সেই পুৱতি নিশা কি খাব? ঠাণ্ডা পৰি গৈছে, ভাত দাইল বাঢ়ি হৈ গৈছে। সেইবোৰ খাদ্য খাই পেলাই শুই আছে আৰু কোনোবাই সুধিছে যে বাবা ক'ত গ'ল? বোলে সি শুয়ে উঠা নাই, ৰ'ব 11টা বজালৈকে শুয়ে উঠা নাই আপোনাৰ ল'ৰা। সেই ল'ৰাৰ জীৱনত কিবা কল্যাণকাৰী হ'ব বুলি আপুনি ভাবে নেকি? অমৃত স্নান ব্ৰহ্ম মুহূৰ্ততে যিজন ল'ৰাই উঠি পেলাই স্নান কৰে। কৰ্ণক মহাৰথী বুলি কৈছে। কিহৰ কাৰণে কৈছে? কৰ্ণই সদায় ৰাতিপুৱা গৈ গংগাৰ তীৰত সূৰ্য উঠা দৰ্শন কৰিছিল। তাৰমানে তেওঁ জানিছিল যে সূৰ্যই তেওঁৰ দেউতাক হয়। সেইকাৰণে পিতৃক চাবৰ কাৰণে ব্ৰহ্ম মুহূৰ্ততে গংগাত স্নান কৰি তাত ধ্যান কৰি বহি থাকিছিল। আপুনি ভাবকচোন, কৰ্ণৰ শৰীৰত বাহুবল পৰাক্ৰম নহয়, কাৰ হ'ব? সি বৈজ্ঞানিকভাৱেও শুদ্ধ। যেতিয়াই গংগাৰ পবিত্ৰ জলত সূৰ্যৰ হেঙুলি ৰহণ পৰি শৰীৰৰ ভিজা গাত যেতিয়া সেই শৰীৰৰ কিৰণ আহি পৰিছে,
তাৰপিছত তামৰ পাত্ৰত পানী লৈ পেলাই জল অৰ্ঘ্য কৰিছে, তামৰ পাত্ৰত থকা পানীটো কপাৰ তাম হৈ যায়। সেই তামৰ পানীটো যেতিয়া নদীত পৰিছে, সেই তামৰ মাজেৰে সূৰ্যৰ পোহৰটো আহি যেতিয়া গাত পৰিছে, তাৰ পৰা যিটো শক্তি উৎপাদন হৈছে, সেই শক্তিটো তাৰ শৰীৰত সঞ্চিত হৈছে। সেই ল'ৰাজন শক্তিশালী নহৈ পেলাই কোন হ'ব? 11টা বজালৈকে শুই থকাজন নেকি? কোনজন? সেইকাৰণে এটা কথা কৈছে কি, যে এখন গাঁও, এখন সমাজ, এটা জাতি, এখন দেশ, সমাজত সিদিনাখন প্ৰতিনিধিত্ব কৰিব সেই দেশৰ, সেই গাঁৱৰ, সেই ৰাজ্যৰ উঠি অহা প্ৰজন্ম যেতিয়া সুদৃঢ় হয়, বলশালী হয়, পৰাক্ৰমী হয়, বুদ্ধিমত্তা হয়। কিন্তু কলা ৰাজ্যৰ মানুহবিলাকে ভাবিছে কি, যে এই উঠি অহা প্ৰজন্মৰ মন মস্তিষ্ক নষ্ট কৰি তাহাঁতক যদি বেমাৰী কৰি তুলিব পৰা যায়, তাৰ কাৰণে সমাজত এই নিচাজাতীয় দ্ৰব্যবিলাকৰ পোহাৰ মেলি দিয়া হৈছে। আৰু সিহঁতে সেই কলা দেশৰ পৰাই, কলা ৰাজ্যৰ পৰাই আনন্দ চিত্তেৰে চাই আছে যে চা, ডেকাবিলাক ধ্বংস হৈ গ'ল, এতিয়া আমি ৰাজত্ব কৰিব পাৰিম। গতিকে মোৰ এইকাৰণেই প্ৰাৰ্থনা যে ভাগৱত শাস্ত্ৰ, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, জীৱন শাস্ত্ৰ ভাগৱত, এই শাস্ত্ৰ শুনি আমাৰ পিতৃ মাতৃবিলাকে, আমাৰ ল'ৰা ছোৱালীবিলাকক এই শিক্ষা কিয় আমি দিব নোৱাৰোঁ? প্ৰশ্ন হ'ল এইটো, কিয় আমি দিব নোৱাৰোঁ? কিয় আপোনাৰ ল'ৰাটোক আপুনি এগৰাকী সৎগুৰুৰ চৰণত আশ্ৰয় কৰি দিব পৰা নাই? ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, দৈত্য শাস্ত্ৰ পঢ়াৰ পিছতো, বামনা শাস্ত্ৰ পঢ়াৰ পিছতো প্ৰহ্লাদে দৈত্য শিশুসকলক বেঢ়ি লৈ পেলাই গুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ খণ্ড আৰু অমৰ্ক যেতিয়া গৃহ কামৰ কাৰণে, বিষয় কামৰ কাৰণে গৈছিলে, সেইখিনি সময়তে দৈত্য শিশুবিলাকক একত্ৰিত কৰি প্ৰহ্লাদে নীতি জ্ঞান দিছিল, শাস্ত্ৰ জ্ঞান দিছিল আৰু কৈছিল ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম, কুমাৰকালে। আৰু প্ৰহ্লাদৰ উপদেশত দৈত্য কুলৰ সমস্ত শিশুবিলাকে ঈশ্বৰ ভজনা কৰিবৰ কাৰণে তৎপৰ হৈছে। গতিকে দৈত্যৰ যুগতো শিশুবিলাকে ঈশ্বৰ ভজনা কৰি সুদৃঢ় জীৱন কটাব পাৰিছিল। দৈত্যৰ পুত্ৰ প্ৰহ্লাদে ঈশ্বৰক ফটিকৰ স্তম্ভতে দেখুৱাব পাৰিছিল, সামৰ্থ্য ইমান আছিল। আৰু আমাৰ কিয় নহ'ব? হে প্ৰভুসকল, মোৰ এইটোৱেই প্ৰাৰ্থনা আজিৰ তাৰিখত, যে আমাৰ প্ৰত্যেকগৰাকী মাতৃয়ে, প্ৰতিগৰাকী পিতৃয়ে অলপমান ত্যাগ স্বীকাৰ কৰি মহাপুৰুষ শংকৰ মাধৱে দি থৈ যোৱা এই অপূৰ্ব সংস্কৃতিত আমি আমাৰ ল'ৰা ছোৱালীবিলাকক অকণমান হ'লেও সময় দিবলৈ দি তেওঁলোকক জীৱন ধন্য কৰিবৰ কাৰণে সুযোগ দিবৰ সময় কিন্তু হ'ল। আপুনি কেতিয়াও হেলা নকৰিব যে নহয় বাবা, তুমি স্নান কৰিছা, গতিকে তুমি নামঘৰলৈ যোৱা, গৈ সেৱা কৰা। সেৱা কৰি আহি তুমি তোমাৰ দেউতাক আশীৰ্বাদ লোৱা। মাকেতো নিজে ক'ব নোৱাৰে যে তাৰ পৰা ওলাই আহি মোক সেৱা কৰিবি বুলি। মাকে শিকাই দিব লাগিব যে তুমি এই যে ককা বহি আছে বাৰান্দাত, ককাক গৈ পেলাই সেৱা কৰাগে। আইতা বহি আছে যে আইতাক সেৱা কৰাগে। দেউতা বহি আছে যে দেউতাক সেৱা কৰাগে। আৰু পিতৃৰ ওচৰত যেতিয়া আহিব, পিতৃয়ে সেৱা গ্ৰহণ কৰি আশীৰ্বাদ দি ক'ব, বাবা মাক সেৱা কৰিলেনে? এবাৰ মাকো এটা সেৱা কৰাগে। মাতৃ বৰ ডাঙৰ বস্তু পৃথিৱীত। মাতৃতকৈ আৰু শ্ৰেষ্ঠ বস্তু কি হ'ব পাৰে? তোমাক 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি তেওঁ পৃথিৱীলৈ লৈ আহিছে। তেওঁ শৰীৰৰ আহাৰ খুৱাই তোমাক ডাঙৰ দীঘল কৰিছে। তোমাৰ কাৰণে কি কৰা নাই তোমাৰ মায়ে? নিজৰ শৰীৰৰ ব্যাধি পীড়া নগনি কেৱল তোমাৰ স্বাৰ্থত তেওঁ তোমাৰ কাৰণে কাম কৰিছে বাছা। গতিকে তুমি তোমাৰ মাৰ চৰণৰ ধূলি অকণমান শিৰত তুলি লোৱাগে। আমি ইজনে আনজনক ক'ব লাগিব, আমি নিজে স্বয়ং ক'ব নোৱাৰোঁ আহা মোক সেৱা কৰা বুলি, কিন্তু আমি সংস্কাৰটোতো দিবই লাগিব। মাকেও বুজাব লাগিব যে বাবা দেউতা বহুত ডাঙৰ বস্তু দেই, পিতৃৰ সমান কোন হ'ব? পিতৃ আমাৰ ছত্ৰ। যেনেকৈ ৰ'দ বৰষুণৰ পৰা আমি বাচিবৰ কাৰণে এটা ছাতি লৈ আমি ওলাই যাওঁ, ঠিক তেনেকৈ আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে এটা সুদৃঢ় ছত্ৰ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ তোমালোকৰ দেউতা, মোৰ স্বামী। স্বামীবিহীন হৈ যোৱাৰ লগে লগে সেই ছত্ৰটো নাইকিয়া হৈ গ'লে সকলোৱে সুযোগ গ্ৰহণ কৰিবৰ কাৰণে আহিব। কিন্তু দেউতা আছে কাৰণে সুদৃঢ়তাৰে সেই ছাতিটোৰ তলত আমিবিলাকে নিবাস কৰি আছোঁ। গতিকে পিতৃ বহুত ডাঙৰ বস্তু, তোমালোকে মানিবা। দেউতাৰ বাক্য অমান্য কেতিয়াও নকৰিবা। আমাৰ প্ৰতিভা পাণ্ডে সেইকাৰণে গাইছে,
যে নারীর পুরুষ নাই রে, ও তার রূপে কি কাম করে সখী ওহো। হায় মোর হায় হস্তির কন্যা রে, খানে কুদয়া নাই মাহো তকলা গিয়া রে। যে নারীর পুরুষ নাই তার রূপে কি কাম কৰে। গতিকে এগৰাকী নাৰীৰ শিৰৰ সেন্দুৰকণৰ নিৰাপত্তাৰ কাৰণে স্বামী সৰ্বে সৰ্বা। স্বামী শব্দৰ অৰ্থটোৱে হ'ল প্ৰভু, মালিক, গৰাকী। আজিকালি ভয়ানক কথা হৈছে কিছুমান, আমি সকলোৱে চাইও অবাক হৈ আছোঁ, নিৰ্বোক হৈ আছোঁ, ক'বলৈ বেয়া লগা হৈছে। ছ'চিয়েল মিডিয়াত একোগৰাকী কিছু সংখ্যক মানে মানুহে নিজৰ কেৱল সুবিধাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ নিজক মানে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে, যিটো তাৰ মানে আমিবিলাকে দিনক দিনে বেবিচাৰৰ ফালে আগবাঢ়িবলৈ গতি কৰিছে। এই পৰিৱেশ অসমত নাছিল, কিন্তু অসমৰ পৰিৱেশ বিশেষকৈ বৰ ৰক্ষণশীল আছিল। মান নামান, জ্যেষ্ঠজনৰ প্ৰতি সন্মান, কনিষ্ঠজনৰ প্ৰতি দয়াৰ দৃষ্টি, সমানজনৰ প্ৰতি মিত্ৰবোধ, এয়া আমাৰ নিয়ম আছিলে। বাৰু যি কি নহওক, এই সকলো নীতি কাষ্ঠাৰ মাজেৰে আমি আগবাঢ়িব লাগিব। সুদৃঢ় সমাজ এখন নিৰ্মাণ কৰাৰ দায়িত্ব আমাৰ আছে। তাৰ কাৰণে উত্তম ভকত হ'বই লাগিব। ইয়াত বৰ্ণন কৰিছে যে কোনো বিষয়ৰ প্ৰতি ধ্যানমগ্ন নহৈ, কোনো বিষয় অস্তিত্বৰ প্ৰতি নিজক বিলীন নকৰাকে সুদৃঢ়তাৰে ভগৱানৰ ওচৰত নিজকে সমৰ্পিত কৰাজনহে উত্তম ভক্ত। আৰু এই সুদৃঢ় ভক্তজনক কোনেও কেতিয়াও কোনো কাৰণতে একো কৰিব নোৱাৰে। হীৰা আর একে মাধবক মাত্র করিলে আশ্রয়, কাম্য কর্ম বাসনা তেজিলে হৃদয়। হে রাম হরির চরণ মনে নচাৰে সততে, সেইজন জানিবা উত্তম। হৰিৰ চৰণ কোনো কাৰণতে নেৰিব, এইজনকে উত্তম ভকত বোলা হয়। ভগৱানৰ চৰণ কোনো কাৰণতে এৰিব নালাগে, সৰ্বদা ভগৱানৰ চৰণ চিন্তি থাকিব লাগিব। আমাৰ ফালে বাউল গীত কিছুমান গায়। হৰিৰ চৰণ চিনলি নাৰে মন পাহাগৰ, চিনলি নাৰে মন পাহাগৰ, বিফলে তোৰ গেলৰে জহন। তোৰ মিছাতে জীৱনটো গুচি গ'ল, হৰিৰ চৰণ চিনি নাপালা, গুৰুৰ চৰণ চিনি নাপালা, জীৱন অতিবাহিত কৰাৰ মূল্যই কোনো নাথাকে। প্ৰভুসকল, গুৰু বহুত বেলেগ বস্তু, গুৰুক জানিব লাগে। বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'বও নহয়। গুৰু জ্ঞান, গুৰুৰ প্ৰতি থকা যি সুদৃঢ় জ্ঞান, গুৰুক সেই ধৰণে শ্ৰদ্ধা কৰিব লাগে। ঈশ্বৰৰ প্ৰতি ভক্তি সৰ্বদা ৰাখিব লাগে। শাস্ত্ৰই এই কথা বিচাৰ কৰিছে প্ৰভুসকল। সেইকাৰণে ইয়াত উত্তম ভকতৰ ক্ষেত্ৰত এই চৰিত্ৰ বৰ্ণন কৰিছে। হে ৰাম একে ৰাম, কাম্য কৰ্ম দেখ মোহ হৰি সৰহিত, ভূয়া ফুৰে নিতান্তে কৃষ্ণত দিয়া চিত্ত। হে ৰাম হৰি কথা তিজি আয়া, নন্দে নেদে মন, কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন। হে ৰাজা, মই ভক্তৰ প্ৰৱৰ্তন সম্পৰ্কে ক'লো। কি ক'লো? যে হৰিৰ চৰণ চিন্তা ব্যতিৰেকে অন্য কোনো কামে ভক্তসকলে নকৰে। তেওঁলোকে যি কৰ্ম কৰক ঈশ্বৰৰ চৰণ চিন্তা কৰিহে কৰে। অন্ন ৰান্ধোতে আইগৰাকীয়ে, আজিকালি কি এইবোৰ
মোবাইলত যে কিবা ৰীল ওলাই নহয়, কি কয় ৰীল কয় নহয়, এইবিলাক ৰীল চাইতে থাকে, সেইবিলাক ঘূৰাই থাকে আৰু অন্ন ৰান্ধি থাকে। গতিকে সেই ৰীলবিলাকত যেনেকুৱা ধৰণৰ কথা, ভাল কথা হ'লেতো ভালেই, বেয়া কথা হ'লে বেয়া, ভাল বেয়া সকলো কথাৰ সমষ্টি চাই চাই আইগৰাকীয়ে অন্ন ৰান্ধি থাকে। গতিকে সেই ভাল কথা, বেয়া কথা, এগালমান নষ্ট চৰিত্ৰৰ কথা, কিবা কথা চব আহি অন্নত সন্নিৱিষ্ট হৈ, আৰু সেই অন্ন যেতিয়া পুত্ৰ পৰিবাৰক খোৱালে, কেইদিনৰ পিছত জীয়েকেও সেই ৰীল কৰিবলৈ আৰম্ভ কৰিলে, কাৰণ সেই অন্নই খুৱাইছে মাকে। পুতেকেও সেই একেই কৰিবলৈ আৰম্ভ কৰিলে কেইদিনমান পিছত। নিয়মটো কি বান্ধি দিলে গুৰুৱে, যে আই তুমি অন্ন ব্ৰহ্ম নিৰূপণ কৰিবৰ সময়ত, নিৰ্মাণ কৰিবৰ সময়ত তুমি শুদ্ধ চিত্তেৰে স্নান কৰি ল'বা, শুদ্ধ বস্ত্ৰ পৰিধান কৰি ল'বা, আৰু অন্ন ৰন্ধা সময়খিনি কেৱল ঈশ্বৰৰ স্মৰণত তুমি অন্নখিনি ৰান্ধিবা। গুৰুৱে এইদৰে উপদেশ দিলে। অন্ন দিওঁতেও, তুলি দিওঁতেও ভগৱানক অৰ্পণ কৰি কৰি অন্নসমূহ দিবা, আৰু সুন্দৰ সুন্দৰ বৰগীত, ঘোষা আদি গাই গাই অন্নমুঠি নিৰ্মাণ কৰিবা। ৰাম গোসাঁই কৰো এনেকে যেতিয়া অন্ন ৰান্ধিব, আহা আপুনি ভাবকচোন, সেই অন্ন অমৃত হ'বনে নাই? সেই অমৃত ভগৱানৰ প্ৰসাদ আপোনাৰ সন্তানক খুৱাব, তাৰ পৰা 7 ধাতু সৃষ্টি হ'ব, ৰক্ত হ'ব, মাংস হ'ব, মেদ হ'ব, হাড় হ'ব, মজ্জা হ'ব, বীৰ্য হ'ব, আপোনাৰ সন্তান সুদৃঢ় হ'ব। কিন্তু বাৰে ভুচু এগালমান কথা, এগালমান চিন্তা কৰি, আজিকালিতো একদম ফোনত লাগি লাগি আইসকলে কাৰ লগত কি কথা পাতি অন্ন ৰান্ধি থকা দেখা পাওঁ। বহুতে কয় যে আপুনি কিয় আমাৰ হাতে নাখায়? কেনেকৈ খাম আপোনাৰ হাতে মই অন্ন? এতিয়া আপোনাক ঘিণ কৰি মই আপোনাৰ হাতে নোখোৱাকৈ থকা নাই। সজ্জন এজনে আপোনাৰ হাতে অন্ন নাখায়, আপুনি গালি পাৰিছে, এনেহে সজ্জন ওলাইছে, এনেহে বৰ ভকত ওলাইছে। মই ইমান চনতে শৰণ লৈ থৈ দিলোঁ, ইমান চনতে মই ভজন লৈ থৈ দিছোঁ, মোৰ হাতে আমুকে খায়, তামুকে খায়, তামুকে খায়, এখেতেহে নাখায়, কেনেকৈ খাব আপোনাৰ হাতে? কি বিশ্বাসত আপোনাৰ হাতে অন্ন ল'ব কোনোবাই? আপুনি কি ৰান্ধিছে এইটো ডাঙৰ কথা নহয়, কেনেকৈ ৰান্ধিছে এইটো ডাঙৰ কথা। গতিকে কোনোবাই যদি আপোনাৰ হাতে অন্ন নাখাওঁ বুলি কয়, আপুনি বেয়া নাপাব, আপুনি নিজক শুধৰাবলৈ যত্ন কৰক যে কিয় আপোনাৰ হাতে কোনোবাই অন্ন। কিন্তু স্বামীৰ কি অৱস্থা হ'ব? তেওঁৰতো উপায় নাই, তেওঁতো খাবই লাগিব, নাখাই তেওঁ মৰিলেহে হ'ব, তেওঁ খাবই লাগিব আপুনি যি ৰান্ধিব। গতিকে আপুনি ৰীল চাই ৰান্ধে, কাৰোবাৰ লগত ফোনত এগালমান হোৱাই নহয় কথা পাতি পাতি ৰান্ধে, আপুনি চিৰিয়েল চাই চাই ৰান্ধে, যেনেকৈ ৰান্ধে মুঠতে আপুনিতো ৰান্ধিবই লাগিব। আপুনি ৰান্ধিব আৰু আপোনাৰ স্বামী, পৰিয়াল পৰিজন, ল'ৰা ছোৱালী চবেই খাব, আৰু তাৰ প্ৰভাৱ এক প্ৰভাৱ তেওঁলোকৰ শৰীৰত বিদ্যমান হ'ব। আৰু যিখন চিৰিয়েলৰ কাজিয়া চাই চাই আপুনি অন্ন ৰান্ধিছিলে, সেই চিৰিয়েলখন কেইদিনমান পিছত আপোনাৰ ঘৰতেই আৰম্ভ হ'ব। তেতিয়া আপুনি চিৰিয়েলখন চাই আৰু আমোদ পাব, সেই হৰি যিবোৰ দেখি আছোঁ আমাৰ ঘৰতেই হৈ আছে, কিনো ক'ম। আপোনাৰ আনন্দটো বাঢ়িব, হয় নহয়? হয় নহয় আইসকল? হয় নহয়? সাৱধান, সেইকাৰণে একদম সাৱধান, সাৱধান, সাৱধান। অকণমান সময়, 45 মিনিট, 1 ঘণ্টা সময় লাগিব অন্ন ৰান্ধোতে। আপোনাৰ ছোৱালীক আপুনি শিকাওক, কাৰণ তাই এদিন পৰঘৰী হৈ গৈ পেলাই তাতো তাই ঘৰখন চলাব লাগিব। আপুনি যিটো আদৰ্শ আপোনাৰ পৰা দেখিব, সেই আদৰ্শৰেহে ছোৱালীয়ে গৈ পেলাই এখন ঘৰ চলাব। আপোনাৰ যদি আদৰ্শৰ নামত একোৱেই নাই, আপোনাৰ ছোৱালী গৈ পেলাই সেইখন ঘৰতনো ক'ত আদৰ্শ স্থাপন কৰিব? তেতিয়া মিতিৰ গৈ শত্ৰুত পৰিণত হ'ব। এনেকুৱা ছোৱালী এজনী দিলে আমাক, আপোনালোকৰ ঘৰখনটো ৰক্ষা পৰিলে, এতিয়া আমাৰ ঘৰখনৰ অশান্তি সৃষ্টি হৈছে। সেইকাৰণে হে প্ৰভু কলাসকল, এই কথা নিশ্চিত ৰূপে জানিব। হে ৰাম, জন্ম কৰ্ম বৰ্ণাশ্ৰম কুলয় আদি যত, উত্তম বুলিয়া গৰ্ব নোপোজে মনত। হে ৰাম ৰাম, হৰিৰ পৰম প্ৰিয় সিজন হৈ, কহিলো নৃ
নৃপতি যেন ভক্তৰ লক্ষণ। তেওঁ কিমান উত্তম জাতত জন্মগ্ৰহণ কৰিছে, তেওঁ কিমান উত্তম কুলত জন্মগ্ৰহণ কৰিছে, এই কথা তেওঁ কেতিয়াও অভিমান নকৰে। কিমান ধন সম্পত্তি আছে এই কথা তেওঁ কেতিয়াও অনুভৱ নকৰে। তেওঁ হৰিৰ সেৱাতে সেৱক হিচাপে নিজক মানে। এইটো প্ৰৱৰ্তন, ভক্তসকলৰ চৰিত্ৰ এইবিলাক। আর সম সকলো লোকত সম শান্ত নিৰূপম, নাম নকৰে আপোন পৰ বুদ্ধি ধন বিত্তে, সমস্তৰে একে আত্মা জানে যিটো চিত্তে। ধন বল বুদ্ধিৰ দ্বাৰা কাকো বিভাজিত নকৰে, চবকে একেই বুলি মানে, আত্মাৰ দৃষ্টিৰে চায়। হে ৰাম সকলো লোকত সম শান্ত নিৰূপম, চিনিবা নৃপতি সিটো উত্তম ভকত। আর এক নিমিষাৰ্ধ যদি এৰে হৰিপদ, এতেকতে মিলে আশী ত্ৰলৈক সম্পদ। হে ৰাম তথাপি ক্ষণাৰ্ধ নেৰে কৃষ্ণৰ চৰণ, সেহি মহাসাৰ জানা কৰন্ত স্মৰণ। আগতে মই ব্যাখ্যা কৰি গৈছোঁ যে এটা ক্ষণাৰ্ধ সময়ো তেওঁ নেৰে। যদি কৃষ্ণ সমস্ত ত্ৰৈলোক্যৰ সম্পত্তিও দিম বুলি কয়, তথাপিও কৃষ্ণৰ চৰণ তেওঁ কোনো কাৰণতে নেৰে। হে ৰাম ত্ৰৈলোক্য ঈশ্বৰ হব মহানম্ৰ ভাৱে, চিন্তে মাত্ৰ হৰিপদ আজিও নপাৱে। এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি, এহি জানি নেৰে কৃষ্ণ চৰণে ভকতি। জানিবাহা সিটো মহা প্ৰধান ভকত, হেনবা কৰিবা শংকা নৃপতি মনত। পৃথিৱীৰ সম্পত্তিবিলাকক তেওঁ সম্পত্তি বুলি নামানে, তেওঁ সম্পত্তি মানে ঈশ্বৰৰ নামক। সেইকাৰণে হে নৃপতি, এনেধৰণৰ ভক্তবিলাকক উত্তম ভক্ত হিচাপে তুমি মানিবা। হে ৰাম ৰাম যিটো হৰি পদ কবি চাৰে দেৱগণ, জানিবা তথাপিতো নপাৱে দৰ্শন। হেন কৃষ্ণ চৰণ কণেৰে অনুক্ষণ, বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন। বিষয় সন্তাপ কামে চলাইবে কমন, কিমতে নেৰিবে সিটো কৃষ্ণৰ চৰণ। হে ৰাম হেনয় সংশয় যদি কৰা নৰপতি, ইহাৰয় উত্তৰ আৱে শুনি সম্প্ৰতি। হে ৰাজন, তোমাৰ মনত সন্দেহ হ'ব পাৰে। কি সন্দেহ? যে যদি বিষয় সন্তাপ কামে মন চলায়, তেতিয়াহ'লে তেওঁ কৃষ্ণৰ চৰণ কেনেকৈ ভজিব? হে প্ৰভুসকল, এই প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰৱৰ্তী সময়ত প্ৰদান কৰিছে। ৰাম শুনা সবা সদ জন্ম নকৰিও বৃথা, কৃষ্ণ কথা অমৃত কপিও সৰ্বথা। যিটো জনে পায় কৃষ্ণ কথা কমধুৰ, তাহাৰ সংসাৰ তাপচয় হৈ দূৰ। বিষয় বিষত তাৰ নুগুচে অনুৰাগ, নকৰন্ত মহা মহা পুণ্য নেৰে লাগ। হে ৰাম মুখতৈ অধিক সুখ মিলয় মনত, কি কহিব ইটো হৰি নামৰ মহত্ব। ৰাম মিছাতে কৰা আলে জালে আয়ু খেপ, মৰিবাক লাগি কাল আশয় সংক্ষেপ। আজিকালি কৰন্তে অন্তক চাপে পাশ, চিন্তামণি জন্ম ইটো ব্যৰ্থে হৈ নাশ। কৈত কেতিক্ষণে মিলে দুৰ্ঘোৰ মৰণ,
জানতে কৃষ্ণ চৰণত পখিও শৰণ পৰলোক সামফল বান্ধৱ হৰি নাম কৃষ্ণৰ কি কৰে কহে বোলা ৰাম রাম রাম কৃষ্ণর কি করে কহে বোলা রাম 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 হরি রাম 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 কৃষ্ণ ও হরি ও রাম Yeah.